নমস্কাৰ ভনিতাস লাইফষ্টাইলৰ উন্নতি ভিডিঅ'ৰ মাজলে আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আমি গৰম দিনত বিশেষকৈ ভোগা এটা সমস্যাৰ ওপৰত ঘৰুৱা সমাধান লৈ আহিছো। এই সমস্যাটো হৈছে আমি যেতিয়া গৰম দিনত ঘৰৰ বাহিৰত ওলাই যাওঁ যিমান সানস্ক্ৰীন ব্যৱহাৰ কৰিলেও আমাৰ স্কিনখন ৰ'দে পুৰি দিয়ে আৰু ক'লা হৈ যায়। এই ক'লা পৰা স্কিনখননো আমি কেনেকে ঘৰুৱা উপায় অৱলম্বন কৰি সতেজ কৰি ৰাখিব পাৰো সেইটোৰ ওপৰতে আজিৰ এই ভিডিঅ'টো। তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আৰু ঘৰুৱা উপায়টো জানি লওঁ। আমি কি কৰিব লাগিব, যেতিয়া আমাৰ স্কিনখন ৰ'দে পুৰে তেতিয়া এচামুচ বেচন ল'ব লাগিব, আধা চামুচ হালধি ল'ব লাগিব আৰু 1 চামুচ দৈ ল'ব লাগিব। এই তিনিওটা বস্তু ধুনীয়াকে এটা পেষ্ট বনাই মুখত ধুনীয়াকে সানিব লাগিব বা য'ত য'ত ক'লা পৰিছে। কেতিয়াবা কি হয় আমাৰ স্কিনৰ যিখিনি ঠাই হাতত বা ডিঙিত যিখিনি ঠাইত ওলাই থাকে সেই ঠাইখিনিও কিন্তু ৰ'দে পুৰি ক'লা কৰি পেলায়। সেই ঠাইবোৰত ধুনীয়াকে লগাই 20 মিনিট মান ৰাখিব। 20 মিনিট মান ৰাখি পৰিষ্কাৰ পানীৰে ধুই আহিব। এই উপায়টো আপোনালোকে সপ্তাহৰ 3 দিন 4 দিন কৰিব পাৰে আৰু তেতিয়া দেখিব আপোনাৰ মানে স্কিনখন ধুনীয়া হৈ আছে আৰু ৰ'দে পুৰা যিটো ক'লা ক'লা সেই ক'লাটো আপোনালোকৰ স্কিনত পৰা নাই। এইটো উপায় আপোনালোকে কৰিব পাৰিব, একেবাৰে সহজ উপায়। আপোনালোকে নিশ্চয় ভাল পাব আৰু ৰ'দে পুৰা যিটো স্কিন সেইটো নিশ্চয় ঠিক হৈ যাব। আৰু যদি এই উপায়টো কৰি আপোনালোকে ভাল পায় তেনেহলে মোৰ কমেন্ট বক্সত আপোনাৰ এষাৰি মন্তব্য জনাই যাবলৈ একেবাৰে নাপাহৰিব। আৰু এনে ধৰণৰ টিপছ পাই থাকিবলৈ মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে মই এনে ধৰণৰ ভিডিঅ' বনালে আপোনালোকে নটিফিকেশনটো আগতীয়াকে পাব। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে অনুগ্ৰহ কৰি পেজটো ফলো কৰি দিব আৰু ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো, মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহলে আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰি দিম আৰু পুনৰ লগ পাম মোৰ এই কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত। তেতিয়ালৈ আপোনালোক ভালে থাকক। ধন্যবাদ।